লিডুৰ আকাশ বতাহত এতিয়া কেৱল ঢোল পেপাৰ শব্দ আৰু বহাগৰ আনন্দ। লিডু বহাগী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ৰেলৱে ৰংগমঞ্চত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বহাগী উৎসৱ 2026। পুৱা উদযাপন সমিতিৰ সভাপতি ৰাণাজ্যোতি নেওগে পতাকা উত্তোলনেৰে উৎসৱৰ শুভাৰম্ভ কৰে। বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জগত চাংমাই স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে। অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি উৎসৰ্গিত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি মুকলি কৰে লিডু শাখা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট কবি সাহিত্যিক ডক্টৰ ৰঞ্জিত দত্তই। আজিৰ অনুষ্ঠানত অঞ্চলটোৰ বয়োজ্যেষ্ঠ ভকত বৈষ্ণৱ আৰু আই মাতৃসকলক সমিতিৰ তৰফৰ পৰা জনোৱা হয় বিশেষ বিহুৰ ওলগ তথা সন্মান। ইয়াৰ পাছতেই স্থানীয় হুঁচৰি দলে আনুষ্ঠানিকভাৱে মঞ্চ মুকলি কৰে। সন্ধিয়ালৈ জুবিন গাৰ্গ সন্ধ্যা শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব, য'ত অঞ্চলটোৰ বহুসংখ্যক স্থানীয় শিল্পীয়ে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰিব। উৎসৱৰ লগত সংগতি ৰাখি কাইলৈৰ পৰা অৰ্থাৎ মঙলবাৰৰ পৰা বিভিন্ন সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উৎসৱৰ অন্তিম দিনা অৰ্থাৎ 13 মেৰ নিশা আমন্ত্ৰিত কণ্ঠশিল্পীৰ সংগীতানুষ্ঠানেৰে বহাগী উৎসৱৰ সামৰণি পৰিব। বৰ্তমান লিডুৰ ৰাইজৰ মাজত এক উৎসল মাখল পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু, সমন্বয়ৰ লিডু, সম্প্ৰীতিৰ লিডু, সদ্ভাৱৰ লিডু, সকলো ভাষা ভাষী লিডুত একত্ৰিত হৈ লিডুত একত্ৰিত হৈ সকলো বিভিন্ন অনুষ্ঠান আয়োজন কৰে। আৰু এই লিডু বহাগী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত যিখন বহাগী উৎসৱ আয়োজন হয়, সেই বহাগী উৎসৱখনো অন্যতম এখন উৎসৱ, যিখন উৎসৱ আচলতে 56 বছৰ ইতিমধ্যে সম্পন্ন হৈছে। 56তম এইবাৰ বহাগী উৎসৱ। আৰু ইয়াৰ যিসকল লোক আছে, বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী জাতি জনগোষ্ঠীৰ লোক সকলোৱে একত্ৰিত হৈ বিশেষকৈ যুৱ সমাজৰ নেতৃত্বত এই বিহুখন আয়োজন হয়। আৰু এইবাৰো ব্যতিক্ৰম নহয়। আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে বিহুখন আয়োজন কৰা হৈছে। বিহু উপলক্ষে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ'ব। আমি পুৱা ভাগতে এতিয়া জ্যেষ্ঠসকলক বিহুৰ ওলগ জ্ঞাপন কৰাৰ পৰা আৰম্ভ কৰি সমূহীয়াভাৱে বিহু হুঁচৰি অনুষ্ঠান আৰম্ভ কৰিছোঁ। পতাকাত্মক স্মৃতিতৰ্পণ, জুবিন গাৰ্গৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কাৰ্যসূচী সম্পন্ন হৈছে। বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। গামোচা, পিঠা পনাৰ পৰা আৰম্ভ কৰি মৌকুঁৱৰী, চেমনীয়া হুঁচৰি, বিহুৱতী আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। 3 দিনীয়া কাৰ্যসূচীত অনুষ্ঠিত হ'ব। ইয়াৰ লগতে জুবিন সন্ধ্যা শীৰ্ষক এক অনুষ্ঠান হ'ব, য'ত কেইবাগৰাকী স্থানীয় শিল্পীয়ে জুবিন গাৰ্গৰ গীতেৰে আচলতে অনুষ্ঠানটো সজাই তুলিব। সেইধৰণে দ্বিতীয় দিনা পুৱা 10 বজাৰ পৰা এখন কবিতা অনুষ্ঠান আছে, যি জিলাখনৰ বহু প্ৰান্তৰ কবিয়ে ইয়াত আচলতে কবিতা অনুষ্ঠানটো অংশগ্ৰহণ কৰিব। বহাগী কবিতা দুপৰীয়া শীৰ্ষক এটা অনুষ্ঠান। আৰু ইয়াৰ উপৰি অন্তিম দিনা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। এই সাংস্কৃতিক অনুষ্ঠানত এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীতেৰে ইতিমধ্যে চৰ্চা লাভ কৰা মৰ্মিতা মিত্ৰই এই অনুষ্ঠানটোত সংগীত শিল্পী হিচাপে অংশগ্ৰহণ কৰিব। গতিকে আচলতে এই বিহুখনৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো এইটোৱে যে এইটো অঞ্চলত বসবাস কৰা ইয়াৰ যিসমূহ লোক আছে, সকলো জাতি জনগোষ্ঠীৰ লোক আছে, ইয়াত যিসকল ব্যৱসায়িক প্ৰতিষ্ঠান আছে, বংগভাষীৰ লোক আছে, ইয়াত যিসকল তেলেগু সম্প্ৰদায়ৰ লোক আছে, ইয়াত যিসকল বিহাৰী সম্প্ৰদায়ৰ লোক আছে, সকলোৱে একত্ৰিত হৈ এই বিহুখন আয়োজন কৰে। আৰু এইবাৰো ব্যতিক্ৰম হোৱা নাই। সমন্বয়ৰ অসম, সম্প্ৰীতিৰ অসম আৰু সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰে যিখন বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া, আমি আচলতে এই বিহুখনৰ পৰা এটা বাৰ্তা দিব বিচাৰোঁ, সমন্বয়ৰ বাৰ্তা, সম্প্ৰীতিৰ বাৰ্তা। এই সমন্বয়ৰ সম্প্ৰীতিৰ বাৰ্তাৰে আমি এখন সমৃদ্ধিশালী অসম আশা কৰিব পাৰোঁ। গতিকে বিহু 3 দিনীয়া কাৰ্যসূচীতে সকলোৰে অংশগ্ৰহণৰ সহায়যোগিতা আমি কামনা কৰিছোঁ। মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপৰ্ট, NG মিডিয়া।
Looking for the best future for your child? Your search ends here. Offering 10+2 in science, arts and commerce, we don't just educate, we shape futures. Welcome to Shamford Futuristic School, Jorhat, where excellence meets innovation and every child is prepared for tomorrow. Ranked #1 school in Jorhat and proudly placed 10th across Assam, this institution has been honored by EduConnect In with an ECI rating of 4.11, placing it in the elite category. So why wait? Stop pondering and take action, because your children deserves nothing but the best. Call now at 99544 88337 or 86382 44073. আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NJ মিডিয়াৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352।